আজি ৰঙালী বিহু আদি বিহু আৰম্ভ হৈছে। এই বিহুৰ দিনা মই গোটেই অসমৰ ৰাইজলৈ মই মোৰ বিহু সেৱা আগবঢ়াইছোঁ। লগতে ডেকা গাভৰু যিসকল আছে সকলোকে বিহুৰ শুভেচ্ছা জনাইছোঁ। এইখন ছাত্ৰ সন্থাৰ বিহু, মুকলি বিহু। এই বিহুখনৰ এটা বেলেগ মাদকতা আছে। সেইকাৰণে এই বিহুখন মই ভাল পাওঁ। বিহুখনলৈ মই আহোঁ প্ৰত্যেক বছৰেই। আৰু মই আশা কৰিছোঁ যে অহা বছৰটো অসমবাসীৰ কাৰণে সুখকৰ হয়, শুভময় হওক, ইয়াকে আশা কৰিছোঁ। আৰু ইয়াৰ লগে লগে মই আপোনালোক সকলো চেনেলৰ যোগেদি মই গোটেই অসমবাসীলৈ মই বিহুৰ সেৱা আগবঢ়াইছোঁ। সেইটো এটা বেলেগ কথা, কাৰণ সন্মান জনাব। মই এই বছৰ পদ্মভূষণ বঁটাৰে সন্মানিত হৈছোঁ। তাৰ কাৰণে মই অসম চৰকাৰক ধন্যবাদ দিছোঁ। আৰু কাৰণ অসম চৰকাৰৰ যোগেদিহে এইটো সম্ভৱ হয়। অসম চৰকাৰক ধন্যবাদ দিছোঁ। আৰু অসমবাসীৰ আশীৰ্বাদ নহ'লে এইটো নহ'লহেঁতেন। গোটেই অসমৰ ৰাইজৰ আশীৰ্বাদত এইটো হৈছে। তাৰ কাৰণে মই অতি কৃতজ্ঞ।